এয়া ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন। মুক্তিযোদ্ধা পরিবারগুলোর অবদান রয়েছে রাষ্ট্রদ্রোহী উত্থাপন করে কাছাকাছি আর দুর্গাপুর সমষ্টি মানব বিধায়ক কৃষি আজিৰ দিনটোতেই 1947 চনত আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। পৰাক্ৰমী ইংৰাজৰ হাতৰ পৰা পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশবাসী মুক্ত হৈছিল। মই আজি এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যিসকল মুক্তিযোদ্ধাই অসীম ত্যাগ স্বীকাৰ কৰিছিল সেই সকলো খ্যাত অখ্যাত মুক্তিযোদ্ধাক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ, বিপ্লৱী বীৰ শংকৰ বৰুৱা, কমলা মিৰি, বিজু বৈষ্ণৱ, দাৰিকী দাস, ৰাম দাস, ৰবি দাস, জননেতা ৰাজেন বৰুৱা গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। ৰাজ্যখনৰ সকলো মৃত জীৱিত মুক্তিযোদ্ধাক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এই পবিত্ৰ মুহূৰ্তত দেশৰ সাহসী সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যৰ আৰক্ষী বাহিনীক মই অভিবাদন জনাইছোঁ। দেশখনৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে আমাৰ সীমান্তত নিজৰ জীৱন উচৰ্গা কৰা সকলো বীৰ জোৱানক মোৰ শ্ৰদ্ধা জনাইছোঁ। ভাৰতবৰ্ষ বিশ্বৰ এক বৃহত্তম গণতান্ত্ৰিক দেশ। এই বৃহত্তম গণতান্ত্ৰিক দেশখনে আজি বিশ্বৰ দৃষ্টি কাঢ়িবৰ কাৰণে সক্ষম হৈছে। ভাৰতবৰ্ষৰ মানুহৰ অকুণ্ঠ সহযোগিতাৰ বাবেই আজিৰ এই স্বাধীনতাই ৭৮টা বছৰত ভৰি দিবৰ কাৰণে সক্ষম হৈছে আৰু ই হৈছে দেশবাসীৰ এক বৃহত্তম সফলতা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিছুদিন আগতে সমাপ্ত হোৱা লোকসভাৰ নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদ লৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ৰাইজক সেৱা কৰিবলৈ আগবাঢ়িছে। ভাৰতবৰ্ষ আজি বিশ্বৰ পঞ্চম অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠিত হৈছে। আজি আমি স্বাধীনতাৰ অমৃতকালত উপনীত হৈছোঁ আৰু আমাৰ লক্ষ্য হৈছে স্বাধীনতাৰ 100 বছৰ পূৰ্তিত ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিয়া। ৰিপৰ্টাৰ লাইভ নিৰ্ভীক